Hello friends, আমি কারেন্ট এফেয়ার্সৰ মোস্ট ইম্পৰ্টেণ্ট MCQs লৈ আহিছোঁ। এইটো জুলাই মাহৰ MCQs হয় আৰু এইটো পাৰ্ট 1 ভিডিঅ' হয়। চাওঁ আমাৰ কুৱেশ্যনবিলাক কি আছে। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে? আণ্ডাৰ আছাম বাজেট 2026-27 এ গ্ৰীণফিল্ড এয়াৰপৰ্ট ইজ প্ৰপ'জ টু সেট আপ এট। আমাৰ কি হৈছে, যিটো ৰিচেণ্টলি আমাৰ বাজেট হৈ গ'ল আছাম বাজেট, তাতে এটা গ্ৰীণফিল্ড এয়াৰপৰ্ট প্ৰপ'জ কৰা হৈছে আৰু এইটো কোনখিনি জেগাত প্ৰপ'জ কৰা হৈছে? কুম্ভীৰগ্ৰাম, দল, উমৰাংচু নে কাৰ্বি আংলং? তো এইটো ক'ত হয়? দল টি ষ্টেট হয়। আৰু এইটো ক'ত হয়? আমাৰ শিলচৰত হয়। দলটো আমি ক'ত আছে বুলি জানো, শিলচৰ কাছাৰ ডিষ্ট্ৰিক্টত আছে। তো এতিয়া এই দল টি ষ্টেটৰ লগতে এখন দল লেকো আছে, সেইখন ফেমাছ হয় ফ্ৰম দ্য টুৰিষ্ট পইণ্ট অফ ভিউ। আৰু এতিয়া এই যিটো গ্ৰীণফিল্ড এয়াৰপৰ্ট মানে কি, যে যদি এটা নতুন জেগাত, কমপ্লিটলি নিউ জেগাত, নিউ এটা লেণ্ড লৈ তাতে যদি এখন এয়াৰপৰ্ট এষ্টাব্লিছ কৰা হয়, সেইখনক আমি কি বুলি কওঁ? গ্ৰীণফিল্ড এয়াৰপৰ্ট। কিন্তু যদি আগৰে পৰা থকা জেগা এটাত বা আগৰে পৰা থকা এয়াৰপৰ্ট এটাত আৰু নতুনকে যদি আমি এয়াৰপৰ্ট এটা বনাওঁ, সেইটোক আমি কি বুলি কওঁ? ব্ৰাউনফিল্ড এয়াৰপৰ্ট বুলি কওঁ। আৰু এই যিটো আমাৰ আছাম বাজেটত এইটো যে দল টি ষ্টেটটোৰ কাৰণে গ্ৰীণফিল্ড এয়াৰপৰ্ট প্ৰপ'জ কৰা হৈছে, এইটোৰ কাৰণে এৰাউণ্ড 3000 বিঘাছ অফ লেণ্ড কি কৰা হৈছে? এল'কেট কৰা হৈছে। আৰু এই যিটো প্ৰজেক্ট আছে, এইটোৰ প্ৰজেক্ট কষ্টটো কিমান? এৰাউণ্ড 2134 crore। নেক্সট কুৱেশ্যনটো আছে, হুইচ ইজ দ্য ফাৰ্ষ্ট আছামিজ বুক অন আছাম ষ্টেট বাৰ্ড কনজাৰ্ভেশ্যন ৰিলিজড ৰিচেণ্টলি। তো আছামছৰ ষ্টেট বাৰ্ড কনজাৰ্ভেশ্যন মানে অসমৰ যিটো চৰাইৰ সংৰক্ষণৰ কাৰণে এখন কিতাপ লঞ্চ কৰা হৈছে ৰিচেণ্টলি। আৰু সেই কিতাপখন কি হয়? অসমৰ ফাৰ্ষ্ট বুক হয় এই কেটেগৰী। আৰু সেই কিতাপখনৰ নাম কি? অৰ্কিডছ অফ আছাম, অসমৰ দুষ্প্ৰাপ্য চৰাই, বাৰ্ডছ অফ আছাম, অসমীয়া চৰাইৰ ইতিহাস। চ' কোনটো হ'ব ইয়াৰে আনচাৰ? এইটো হ'ব অসমৰ দুষ্প্ৰাপ্য চৰাই। আৰু এই কিতাপৰ দুজন অথৰ আছিলে, দুজনে লিখিছে, এজন হ'ল ফিৰোজ হুছেইন আৰু এজন হ'ল কবিৰ শইকীয়া। এই দুজনে কি লিখিছে? কিতাপখন লিখিছে। আৰু এই যিখন কিতাপ, সেই কিতাপখন ৰিলিজ কোনে কৰিছে? ডক্টৰ আনোৱাৰুদ্দিন চৌধুৰী। এতিয়া আনোৱাৰুদ্দিন চৌধুৰী কোন হয়? তেখেত এজন ফেমাছ অৰ্নিথলজিষ্ট হয়। অৰ্নিথলজিষ্ট মানে কি? যোনে চৰাইৰ বিষয়ে ৰিচাৰ্চ কৰে, ষ্টাডি কৰে, তেখেতক কি বুলি কোৱা হয়? অৰ্নিথলজিষ্ট বুলি কোৱা হয়। আৰু এটা বস্তু আমি জানো, অসমৰ যিটো আমাৰ ষ্টেট বাৰ্ড হয়, সেইটো কি হয়? দেওহা হয়। তো এই দেওহা যিটো আছে, সেই দেওহাটো আমাৰ প্ৰাইমেৰিলি ক'ত কনজাৰ্ভ কৰা হয়? এইটো কৰা হয় ডিব্ৰু চৈখোৱা যিটো নেশ্যনেল পাৰ্ক আছে, তাতে কি কৰা হয়? কনজাৰ্ভেশ্যন কৰা হয়। আৰু লগতে আমাৰ দেওহাঁহৰ যিটো IUCN ষ্টেটাছ হয়, সেইটো কি হয়? ক্ৰিটিকেলি এনডেঞ্জাৰ্ড হয়। ঠিক আছে, এইটো আমি মনত ৰাখিব লাগিব, ক্ৰিটিকেলি এনডেঞ্জাৰ্ড হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3 টো কি আছে? ইন জুলাই 2026 দ্য আছাম গভৰ্ণমেণ্ট ইনগ্ৰেটেড এ চিগনিফিকেণ্ট গ্ৰীণ হাইড্ৰজেন পাইলট প্লেণ্ট ইন হুইচ ডিষ্ট্ৰিক্ট was it established? তো আমাক কি কৈছে যে গভৰ্ণমেণ্ট অফ আছামে গ্ৰীণ হাইড্ৰজেন পাইলট প্লেণ্ট এটা লঞ্চ কৰিছে। গ্ৰীণ হাইড্ৰজেন মানে কি? আমাৰ যিটো ৱাটাৰ আছে, সেই ৱাটাৰটো কি কৰা হয়? ইলেক্ট্ৰলাইচিছ কৰা হয়, মানে ব্ৰেকডাউন কৰা হয়। ব্ৰেকডাউন কৰি ইয়াৰ পৰা হাইড্ৰজেন আৰু কি কৰা হয়? অক্সিজেন আমাৰ কি কৰা হয়? ছেপাৰেট কৰা হয়। আৰু এই যিটো আমাৰ হাইড্ৰজেন আছে, এইটো এজ এ ফিউৱেল হিচাপে কি কৰা হয়? ইন্ধন হিচাপে কি কৰা হয়? ইউজ কৰা হয়। এতিয়া ইয়াৰে এটা প্লেণ্ট আমাৰ কি কৰা হৈছে? অলৰেডি যোৰহাটত কি কৰা হৈছিলে? এষ্টাব্লিছ কৰা হৈছিলে ফাৰ্ষ্ট প্লেণ্টটো। আৰু ৰিচেণ্টলি আমাৰ কি কৰা হৈছে? গোলাঘাটত এইটো কি কৰা হৈছে? এষ্টাব্লিছ কৰা হৈছে। আৰু গোলাঘাটৰ ক'ত এষ্টাব্লিছ কৰা হৈছে? নুমলীগড়। এইটো নামটো মনত ৰাখিব লাগিব আমি, নুমলীগড়ত এষ্টাব্লিছ কৰা হৈছে। ঠিক আছে। নেক্সট কুৱেশ্যনটো কি আছে? ইন জুলাই 2026 দ্য আছাম এছেম্বলি পাছড এ বিল এইমড এট প্ৰহিবিটিং হুইচ ছ'চিয়েল প্ৰেক্টিছ ইন দ্য ষ্টেট। এতিয়া কি হৈছে? আমাৰ যিটো ৰিচেণ্টলি আছাম এছেম্বলিৰ ছেশ্যন হৈ গ'ল, তাতে এখন বিল ইন্ট্ৰডিউচ কৰা হৈছিলে ছ'চিয়েল প্ৰেক্টিছৰ ওপৰত, সামাজিক ব্যাধিৰ ওপৰত। চ' ইয়াৰে কোনটো অপশ্যন হয় সুধিছে? চাইল্ড মেৰেজ, উইচ হাণ্টিং, পলিগেমি, ডাউৰি। চ' ইয়াৰ আনচাৰটো কি হ'ব? পলিগেমি। পলিগেমি মানে হ'ল কি? বহু বিবাহ। আমাৰ যিখন বিল আনিছিলে, তাতে আমাৰ কম্পালচৰি বেন আছিলে, যিটো দুটা আছিলে, এটা আছিলে বাইগেমি আৰু এটা হ'ল পলিগেমি। দুজনী কি হয়? ৱাইফছ হয়, তেনেহ'লে সেইটো বাইগেমি বুলি কয়, বা তাতকে বেছি যদি হয় আমি কি বুলি কওঁ? পলিগেমি। এই দুইটাৰ ওপৰতে ষ্ট্ৰিক্ট কি কৰা হৈছিলে? বেন কৰা হৈছিলে, বাইগেমি আৰু পলিগেমি দুইটাৰ ওপৰতে। আৰু এটা কথা জানিব লাগিব আমাৰ, যে যিটো আমাৰ ইয়াৰে কি আছিলে লছ বিলাক আছিলে, তাৰে ভিতৰত এটা আছিলে কি, যে উইদিন 60 days আমি কি কৰিব লাগিব? সেইটো বিয়াই হওক বা সেইটো ডাইভৰ্চ হওক, উইদিন আমি 60 days এইটো কি কৰিব লাগিব? ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' এইটো কি আছিলে? এইটো এটা ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া আছিলে এই বিলখনত। নেক্সট আছে, আছাম গভৰ্ণমেণ্ট হেজ এনাউন্সড ৰিঅৰ্গেনাইজেশ্যন অফ এক্সিষ্টিং চাৰ্কেলছ এণ্ড ক্ৰিয়েশ্যন অফ ডেছ নিউ
ৰেভিনিউ চাৰ্কেলছ এতিয়া কি কৈছে আসাম গভৰ্ণমেণ্টে ৰিসেন্টলি অ্যানাউন্স কৰিছে ৰিঅৰ্গানাইজেশ্যন অফ এক্সিস্টিং চাৰ্কেলছ মানে আগৰ যিবিলাক আমাৰ চাৰ্কেলছ আছিলে সার্কেল এরিয়া বিলাক সেইবিলাক কি কৰিছিলে ৰিঅৰ্গানাইজ কৰিছে কৰবা কম বেছি কৰিছে আৰু লগতে ক্ৰিয়েচন নতুনকৈ ৰেভিনিউ সার্কেল কেইটামান ক্ৰিয়েট কৰিছে তো অপশন কোনটো হ'ব 11 14 8 13 তো ইয়াৰ অপশন কোনটো হ'ব আমাৰ 14 হ'ব 14টা কি কৰা হৈছে নিউ ৰেভিনিউ সার্কেলস কি কৰা হৈছে ক্ৰিয়েট কৰা হৈছে এতিয়া এই 14টাৰ ভিতৰত আমাৰ কি কি আছে সেন্ট্ৰেল গুৱাহাটী আছে তাৰ পিছত আমাৰ পকাবেটবাৰী আছে তাৰ পিছত আমাৰ কি আছে চেঙা আছে তাৰ পিছত আমাৰ কি আছে সৃজন গ্ৰাম আছে তাৰ পিছত আছে আমাৰ বীৰসিং জাৰুৱা আছে ঠিক আছে এইবিলাক আমাৰ কি আছে আমাৰ এনেকে 14টা কি কৰা হৈছে সার্কেলস কি কৰা হৈছে ক্ৰিয়েট কৰা হৈছে ৰেভিনিউ সার্কেলস আৰু এই ৰেভিনিউ সার্কেলসটো কিয় ক্ৰিয়েট কৰা হৈছে কাৰণ আমাৰ আমি জানো যে আমাৰ ডিলিমিটেশন হৈছে 2023 যেটো আমাৰ ডিলিমিটেশন হৈ গল 2023 ডিলিমিটেশন মানে কি এটো এটা কনস্টিটিউশনাল কি হয় আমাৰ প্ৰসিডিউৰে আছে যে আমাৰ যেটো এসেম্বলি কনস্টিটুয়েন্সি বা পাৰ্লিমেন্টাৰী কনস্টিটুয়েন্সি এটো ৰিড্ৰ কৰা হয় মানে কমা বঢ়াইখিনি কৰা হয় আৰু এটো 2023 হৈছিল আৰু সেই এজ পাৰ ডিলিমিটেশন হোৱাৰ কাৰণে নেক্সট ষ্টেজত আমাৰ যেটো ষ্টেট লেভেলৰ আমাৰ যিখিনি ৰেভিনিউ সার্কেলস আছে সেইখিনিও কি কৰা হৈছে ইয়াৰে আন্ডাৰত ৰিঅৰ্গানাইজ কৰা হৈছে Next আছে which of the following tea state of Assam becomes the first tea state in India to commercially produce matcha tea এতিয়া আমাৰ কি হৈছে যে matcha tea এটো ফেমাস টি হয় এটো এটা জাপানিজ আসলতে ট্ৰেডিশনালি বনোৱা টি হয় এটো বহুত ফেমাস হয় কাৰণ যেটো matcha tea আছে সেই matcha tea সিস্টেমটোৱে বেলেগ এটো কি কৰা হয় যেটো পাতটো আছে লিভছটো আছে কিহৰ চাহৰ পাতৰ যেটো লিভছ আছে হেতু কি কৰা হয় যেতিয়া এটো ফুল গ্রহণ হয় বা সিঙ্গার সময় হয় বা হারভেস্টিং করার সময় হয় তার 3-4 সপ্তাহ মান আগতে এটো কি করা হয় ঢাকি রাখা হয় ঠিক আছে এনেকে পার্শিয়ালি ঢাকি রাখা হয় যাতে সানরেজটো কি হয় ব্লক হৈ যায় আৰু সানরেজটো ব্লক হোৱাৰ পিছত কি হয় এই যেটো আমাৰ টি লিভছ আছে এই টি লিভছৰ যেটো ক্লোৰোফিল বা আমাৰ যেটো এমিনো এসিড ইয়াৰে কি হয় কনসেন্ট্রেশনটো বাঢ়ি যায় নিউট্ৰিয়েন্ট ভ্যালুটো হেতু বহুত বাঢ়ি যায় আৰু সেই কাৰণে এটো বহুত কি হয় ফেমাস হয় আৰু অল এৰাউন্ড দা ওয়ার্ল্ড এটো কি কৰা হয় কনজিউম কৰা হয় আৰু ইয়াৰে কমাৰ্শিয়াল প্ৰডাকশন আমাৰ অসমতে স্টাৰ্ট হৈছে তো ইয়াৰে কোনটো টি গাৰ্ডেনত স্টাৰ্ট হৈছে মনোহাৰী নাগৰিজুলি হলমাৰী ছোটা টিংগাই টি ষ্টেট সো ইয়াৰ আনসাৰ কোনটো হ'ব ছোটা টিংগাই টি ষ্টেট আৰু এটো কোড আছে আমাৰ তিনিচুকীয়াত আছে আমি এটো লোকেশনটো মনত ৰাখিব লাগিব এটো কোড আছে তিনিচুকীয়াত আছে Next আছে the iconic petrol elephant Joymala who dies recently served in which of the following national park এতিয়া আমি জানো যে জয়মালা যেটো এটা ফেমাস হাতী আছিল আৰু যেটো 66 ইয়াৰ্ছত কি হৈছিল ডাই হৈছিল মৰিছিল ৰিসেন্টলি হৈছে এটো আৰু এটো এটা পেট্ৰল এলিফেন্ট আছিল মানে কাজিৰঙাৰ এটো কি কৰিছিল পেট্ৰলিং কৰিছিল পোচাৰ্স বা যেটো আমাৰ চোৰাং চিকাৰী এটোৰ পৰা বহুত কি কৰিছিল হেল্প কৰিছিল সো এই যেটো জয়মালা আছে এটো কোনটো আমাৰ ন্যাশনাল পাৰ্কত আছিল মানস কাজিৰঙা ওৰাং ৰায়মনা কোনটো আছিল কাজিৰঙা ন্যাশনাল পাৰ্ক Next question to is Assam Assembly has decided to introduce which of the following language as the fourth official language. Etia ki is Assam Legislative Assembly ki korisile yar jeto official কাম কাজ যেটো আমাৰ বিধান সভাৰ যেটো কাম কাজ বিলাক চলাবৰ কাৰণে এটা অফিশিয়াল ল্যাঙ্গুয়েজ নতুনকে ৰিকগনাইজ কৰিছে ইয়াৰ আগতে কিন্তু অলৰেডি তিনিটা ৰিকগনাইজ আছিল তাৰ পিছত এটা নতুনকে ৰিকগনাইজ কৰা হৈছে হেটোৰ নাম কি ইংলিশ বড়ো সংস্কৃত হিন্দী তো ইয়াৰ অপশনটো কোনটো হ'ব হিন্দী কাৰণ ইয়াৰ আগতে আমাৰ এছামিজ কাৰণ ইয়াৰ আগতে আমাৰ এছামিজ ইংলিশ আৰু কি বড়োটো কি কৰা হৈছে আসাম লেজিসলেটিভ এসেম্বলি অফিশিয়াল ল্যাঙ্গুয়েজ হিচাপে কি কৰা হৈছে আমাৰ এটো স্বীকৃতি দিয়া হৈছে লগতে এটা বস্তু জানিব লাগিব যে এটো আমাৰ যেটো আৰ্টিকেল আছে ইন্ডিয়ান কনস্টিটিউশনৰ 210 যেটো আৰ্টিকেল আছে সেই আৰ্টিকেলৰ আন্ডাৰত কি কৰা হয় আমাৰ যেটো ষ্টেটৰ লেজিসলেটিভ এসেম্বলি আছে তাতে আমি অফিশিয়াল ল্যাঙ্গুয়েজ কি কৰিব পাৰো দিব পাৰো ঠিক আছে Next আছে আমাৰ Assam Cabinet has approved the establishment of a statewide emergency response system ERS that enables the citizens with a single number emergency assistance by dialing. এটা কি হৈছে Assam Cabinet এটা emergency response system এটা বনোৱা হৈছে আৰু যাৰ আন্ডাৰত সিটিজেনসি কি কৰিব পাৰিব এটা নাম্বাৰ ডায়াল কৰিব পাৰিব এই সাইটৰ ভিতৰত সেই নাম্বাৰটো কোনটো হয় 121 112 108 105 কোনটো হ'ব এই নাম্বাৰটো হ'ল 112 তো সিটিজেনসি কি কৰিব পাৰিব 112 ডায়াল কৰি ইমার্জেন্সি সিচুৱেচনত কি কৰিব পাৰিব হেল্প লব পাৰিব
পুলিচ হওক বা ফায়াৰ হওক বা ডিজাস্টাৰ মেনেজমেণ্ট হওক বা এম্বুলেন্সৰ পৰা ইহঁতে কি কৰিব পাৰিব, আমাৰ কি কৰিব পাৰিব, হেল্প ল'ব পাৰিব। আৰু এটা কথা আছে যে এই যিটো ইমাৰ্জেঞ্চি ৰেছপন্স চিষ্টেম, ইয়াৰ আণ্ডাৰত কি কৰা হৈছে, এটা ইমাৰ্জেঞ্চি ৰেছপন্স চেণ্টাৰ এটা ক্ৰিয়েট কৰা হ'ব। আৰু এইটো ক'ত কৰা হ'ব, যিটো আমাৰ দেৰগাঁও আছে, দেৰগাঁৱৰ যিটো লাচিত বৰফুকন পুলিচ একাডেমি আছে, তাতে কি কৰা হ'ব, এইটো ছেট আপ কৰা হ'ব। নেক্সট আমাৰ লাষ্ট কুৱেশ্যনটো কি আছে, হোৱাট ইজ দ্য থিম অফ দ্য ব্ৰিক্স হেডছ অফ এণ্টি ড্ৰাগ এজেঞ্চিজ মিটিং 2026 হেল্ড ইন গুৱাহাটী। চ' গুৱাহাটীত আমাৰ ৰিচেণ্টলি কি হ'ল, ব্ৰিক্সৰ যিকেইটা এণ্টি ড্ৰাগ এজেঞ্চিজ আছে, সেই এণ্টি ড্ৰাগ এজেঞ্চিৰ হেডবিলাকৰ এখন মিটিং হৈ গৈছিলে। আৰু সেই মিটিংখনৰ থিমটো কি আছিলে, থিমটো আছিলে আমাৰ ডি নম্বৰ অপশ্যনটো আছিলে, বিল্ডিং ফৰ ৰেজিলিয়েন্স, ইন'ভেশ্যন, কোঅপাৰেশ্যন এণ্ড ছাষ্টেইনেবিলিটি। এতিয়া আমাৰ যিখন ব্ৰিক্সৰ হেডছ অফ এণ্টি ড্ৰাগছ এজেঞ্চিছৰ যিটো মিটিং হৈ গ'ল, তাতে এখন গুৱাহাটী ডিক্লেৰেশ্যন বুলি এখন ডিক্লেৰেশ্যন এডপ্ট কৰা হয়। আৰু এই যিটো গুৱাহাটী ডিক্লেৰেশ্যন, আৰু এই গুৱাহাটী ডিক্লেৰেশ্যনৰ যিটো কি ফ'কাছ এৰিয়া আছিলে, সেইটো আছিলে ইলিচিট ড্ৰাগ ট্ৰাফিকিং। আমাৰ যিটো ইণ্টাৰনেশ্যনেল, মানে এখন দেশৰ পৰা আন এখন দেশলৈ যিটো ড্ৰাগছৰ কি হয়, স্মাগলিং হয়, তাৰে ওপৰত এই কিহত ব্ৰিক্সৰ এই যিটো এণ্টি ড্ৰাগ এজেঞ্চিৰ মিটিং আছিলে, তাতে এইটো কি ফ'কাছ এৰিয়া আছিলে। আৰু লগতে ইয়াতে আৰু এটা বস্তু আছিলে যে এডপ্ট কৰা হৈছিলে, সেইটো হ'ল ৰিয়েল টাইম ইণ্টেলিজেন্স শ্বেয়াৰিং। তো ৰিয়েল টাইম ইণ্টেলিজেন্স শ্বেয়াৰিং মানে কি, আমাৰ ইণ্টেলিজেন্স বিলাকৰ ভিতৰত এটা কোঅপাৰেশ্যন থাকে এখন দেশৰ আৰু আন এখন দেশৰ, তেতিয়া আমাৰ কি হয়, বহুতখিনি সুবিধা হয়। আৰু এইটো ৰিয়েল টাইম মানে আমাৰ কি হৈছে, ঘটনাটো হোৱাৰ লগে লগে এইটো কি হ'ব, এখন দেশৰ পৰা আন এখন দেশত যিটো ইণ্টেলিজেন্স ইনপুট বিলাক, সেইটো শ্বেয়াৰ কৰিব পাৰিব ইণ্টেলিজেন্স এজেঞ্চিজ বিলাকে। চ' এইটোৰ ওপৰতো এটা কি কৰা হৈছিলে, আমাৰ ইয়াতে কি কৰা হৈছিলে, ডিক্লেৰেশ্যনটোত এডপ্ট কৰা হৈছিলে।